হয় মই উপস্থিত আছো এই ওদালগুৰি জিলাৰ মাছমজিয়াত লগতে ৰাজ্য চৰকাৰৰ যেটো হঠকাৰী সিদ্ধান্ত হৈছে এই হঠকাৰী সিদ্ধান্ত কা বাতিলৰ লৈ যেটো প্ৰস্তুতি চলিছে এই প্ৰস্তুতি লৈ আজি ওদালগুৰি জিলাত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিয়ে যেটো কা বন্দোবস্তক লৈ যেটো নীতি গ্ৰাহ্য কৰিছে সেই গ্ৰাহ্যক আজি তেখেতলোকে 3 ঘণ্টীয়া গণবিক্ষোভ কাৰ্যসূচী অৱসান কৰিছে লগতে মোৰ কেমেৰা সহযোগী মই সামগ্ৰিক পৰিৱেশ দিবলৈ অনুৰোধ জনাইছো হয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত আজি গণ অৱস্থান 3 ঘণ্টীয়া অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত লগতে আমাৰ এই সমগ্ৰ ৰাজ্যৰ যেটো ঘটনা সংঘটিত হৈ আছে এটা গলপূৰ্বকভাৱে আজি নাগৰিকত্ব সংশোধনী আইনৰ বাতিলত উত্তাল হৈ পৰিছে ওদালগুৰি জিলা সমিতি লগতে এই ক্ষেত্ৰত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ যেটো তেখেতলোকে বিক্ষোভ আন্দোলন কৰিছে তেখেতক সদায় আমি সচেতন মহলে তেখেতলোকক আমি প্ৰেৰণা জনাইছো লগতে আমি বিষয়ৰ সৈতে তেখেতলোকৰ মত প্ৰকাশ কৰিব বিচাৰিছো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোটেই অসম জুৰি আজি কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমিও ওদালগুৰি জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ইয়াত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি এটা কথাই সকীয়াই দিব বিচাৰিছোঁ চৰকাৰখনক যে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি তেখেতসকলে স্বদেশী কৰাৰ যি ষড়যন্ত্ৰ তেখেতসকলে কেৱল ভোটৰ অংকৰ কাৰণে যি আইন আনিব খুজিছে এই আইন অসমীয়া সমাজে কেতিয়াও মানি নলয় যুৱ ছাত্ৰ পৰিষদে আগতেও মানি লোৱা নাছিল আজিও মানি নলয় ভৱিষ্যতেও মানি নলয় এয়া অসম হয় অসমত স্বাভিমান বৰ্তাই ৰাখিবৰ কাৰণে লাচিতে মোমায়েকক শিৰচ্ছেদ কৰিছিল তাৰপিছত অসম আন্দোলনত প্ৰায় 855গৰাকী শ্বহীদে নিজৰ জীৱন ত্যাগ কৰি গৈছে আৰু শেহতীয়াভাৱে কা আন্দোলনত 5জনকৈ নিৰীহ ডেকাই জীৱন ত্যাগ কৰি থৈ গৈছে তাৰপিছতো কিমান কৰিলে চৰকাৰখনে আচলতে এই কা আইনখন বাতিল কৰিব পাৰিব আৰু প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি কেৱল ভোটৰ অংকত তেখেতসকলে নিজৰ জাতিৰ স্বাভিমান বিক্ৰী কৰিব খুজিছে নেকি এই প্ৰশ্ন কৰিছোঁ গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ যে এই কা আইন কেতিয়াও ইয়াত বলবৎ হ'বলৈ নিদিওঁ এই আইনখন আমি কেতিয়াও মানি নলওঁ আমি নুবুজো এই আইনখন আৰু এই আইনখন চৰকাৰে বাতিল কৰিব লাগিব লগতে ৰাজ্যত এতিয়া বৰ্তমান নিৰ্বাচন লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এই কা আইনৰ যেটো গ্ৰাহ্য কৰিছে তেখেতলোক আপুনি কি ক'ব নিশ্চয়কৈ ৱেষ্ট বেংগলৰ নিৰ্বাচনৰ কাৰণে বিজেপি চৰকাৰে এই কা আইনখন প্ৰৱৰ্তন কৰিব বিচাৰিছে বা তেখেতসকলে কাৰ্য কৰিব বিচাৰিছে কিন্তু আমি এটা কথাই সকীয়াই দিব বিচাৰিছোঁ অসমৰ যি ভাষা সংস্কৃতি নস্যাৎ কৰিব পৰা এই যি কা আইন ইয়াত স্বদেশীসকলক বিদেশীসকলক স্বদেশী কৰাৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলয় আগতেও লোৱা নাই আজিও নলয় ভৱিষ্যতেও নলয় গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিম আৰু বিজেপি চৰকাৰৰ যিকোনো তেখেতসকলৰ যিবিলাক তেখেতসকলে প্ৰচাৰ কৰিব তাৰ বিৰুদ্ধে আমি কিন্তু থিয় হ'ম হয় তেখেতলোকে মন্তব্য কৰিছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেটো দাবী আছিলে নাগৰিকত্ব সংশোধনী আইনৰ যেটো দাবী সেই দাবীক তেখেতলোকে আজি ওদালগুৰি জিলাৰ মাছমজিয়াত তেখেতৰ গণবিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু তেখেতলোকৰ আন এজন সতীৰ্থৰ সৈতে মই তেখেতলোকৰ জানিব বিচাৰিছোঁ প্ৰৱৰ্তন কৰক হয় এই নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে আপুনি কি ক'ব হয় আমি পূৰ্বৰ দৰে আমি আজি যি সময়ত চিটিজেন এমেণ্ডমেণ্ট যিখন বিল এই বিল যেতিয়া আমাৰ আইনলৈ ৰূপান্তৰিত হ'ল সেই সময়তে আমি সম্পূৰ্ণ বিৰোধিতা কৰিছিলোঁ যুৱ ছাত্ৰ পৰিষদে কিন্তু এতিয়া আমি লগে লগে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে আকৌ কাৰ্যকৰী কৰিম বুলি তেওঁলোকে এটা প্ৰচাৰ মানে কৰিছে গতিকে ইয়াৰ আমি বিৰোধিতা কৰি আমি এই গণ অৱস্থান ধৰ্মঘট আমি আৰম্ভ কৰিছোঁ এয়া শেষ নহয় কিন্তু যদি তেওঁলোকে ভাবে যে কাৰ্যকৰী কৰিম তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আচ্ছা ওদালগুৰি জিলা সমিতি আৰু কেনেধৰণৰ বিক্ষোভ লৈছে আজি কাৰ্যসূচীত মই হৰিচিঙা আঞ্চলিকৰ প্ৰেচিডেণ্ট হিচাপত আমি বিক্ষোভ হাতত লৈছোঁ যদি আমাৰ এই চৰকাৰে যদি আমাৰ দাবীবোৰ নামানে আমি দৰকাৰ হ'লে আমি জংগী আন্দোলন কৰিম বুলি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ কা আমি নামানো ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কা আইনক লৈ যেটো ঘটনা সংঘটিত হৈছে ৰাজ্যত এই ৰাজ্যখনত লগতে নাগৰিকত্ব সংশোধনী আইনৰ লগত যেটো তেখেতলোকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেটো তদানীন্তন কালৰে পৰা যেটো তেখেতলোকে নস্যাৎ কৰি আছিল সেই দাবীক আজি পূৰ্ণ পৰ্যায়ৰ ৰূপত আজি ওদালগুৰি জিলাৰ এই মাছমজিয়াত তেখেতলোকে এখন গণবিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰিছিলে এই গণবিক্ষোভ কাৰ্যসূচী 3 ঘণ্টীয়া বনায়িত কাৰ্যসূচীৰে তেখেতলোকে এই গণবিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু ওদালগুৰিৰ পৰা মই চিন্ময় ডেকা এই প্ৰতিবেদন এনিভাৰ টকছৰ জৰিয়তে তেখেতলোকক মই আগবঢ়াইছোঁ Oh
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি